ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন শ্বহীদ কোন? মংগল পাণ্ডে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন শ্বহীদ নাছিল নেকি? বুৰঞ্জীত উল্লেখ কৰা তথ্যৰ বিপৰীতে উন্মোচিত হোৱা নাই নেকি প্ৰকৃত সত্য? উপেক্ষিত হৈ ৰ'ল নেকি পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱা? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি শিৱসাগৰত দেশৰ ভিতৰতে প্ৰথম অনুষ্ঠিত হয় ঘূৰণীয়া মেজমেল। পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন শ্বহীদ হিচাপে উপস্থাপন কৰাৰ প্ৰচেষ্টা, শিৱসাগৰৰ পৰা শ্বহীদ দুজনাক স্বীকৃতিৰ প্ৰথমটো পদক্ষেপ। দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰৰ যুৱদলত আয়োজন কৰা হৈছে ঘূৰণীয়া মেজমেল। ঘূৰণীয়া মেজমেলত অংশ ল'ব দেশৰ বহুকেইখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু বুৰঞ্জীবিদে। পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱাক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন শ্বহীদ হিচাপে প্ৰক্ষেপ কৰাৰ বাবে ইংৰাজী ভাষাত যুগুতাই উলিওৱা হৈছে এখন তথ্য সম্বলিত গ্ৰন্থ। ঘূৰণীয়া মেজমেলতে শ্বহীদ পিয়লি ফুকন নামৰ ইংৰাজী গৱেষণামূলক গ্ৰন্থখন উন্মোচন কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। লগতে পৰৱৰ্তী পৰ্যায়ত গ্ৰন্থখনৰ ভিত্তিত দিল্লী আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব আলোচনা। ঘূৰণীয়া মেজমেলখনে সফলতা লাভ কৰিবৰ বাবে টাই ধৰ্মীয় পৰম্পৰা মতে অনুষ্ঠিত কৰা হয় জাচিংফা পূজা। আজিৰ এই ঘূৰণীয়া মেজমেলৰ দ্বাৰা শ্বহীদ পিয়লি ফুকন স্মৃতি সংৰক্ষণ সমিতি তথা চুকাফা অধ্যয়ন কেন্দ্ৰই পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰা। And for 1930, he was sentenced to death by the British authorities. He was hanged for his of Assam and beyond. His sacrifice did not. And though he is a politician, he is a teacher, and learned by his main history. সেইটো হৈছে এইটো হ'ল যে যিটো তেখেতে ৰিকগনিশ্যন পাব লাগিছিল সেইটো পোৱা নাই। কিয় পোৱা নাই সেই কথাটো যদি আমি অকণমান আগৰ পৰা যদি চাওঁ, মই প্ৰথমতে দুখাৰত কৰিম কাৰ শক্তি লৈ ইমান শক্তিত বলিয়ান হ'ব পাৰিছিল। সেইজন হ'ল তেওঁৰ দেউতাকে প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যখন মেচিডনী বীৰ হোৱাৰ, কিন্তু তেওঁ শক্তিৰ যোগান ধৰিছিল তেওঁ দেউতাকে প্ৰতিষ্ঠা কৰিব। কাৰণ তেওঁ হাতত এটা শব্দ আপোনালোকে জানে যে মই প্ৰথমতে উল্লেখ কৰিব বিচাৰিছোঁ, বিশেষকৈ সেই সময় অসম পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ব্ৰিটিছ সাম্ৰাজ্যবাদী যি বিৰোধী সংগ্ৰাম, এই সংগ্ৰামৰ কাৰণে ইংৰাজে সেইটো এটা কথা। দ্বিতীয় কথা, এই গোটেই গৱেষণামূলক কামখিনিৰ বাবে এটা প্ৰচুৰ অৰ্থৰাশিৰ প্ৰয়োজন হ'ব, যিখিনি কথা ভৈৰৱকুণ্ডে মোক কৈছে। ইয়াৰ অনুভৱ হৈছে কিবা বৌদ্ধিক শৈক্ষিক গৱেষণা চিন্তা চৰ্চা আৰু প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে যিখিনি কাম, এটা প্ৰচুৰ অৰ্থৰাশিৰ প্ৰয়োজন হ'ব, যিখিনি কথা ভৈৰৱকুণ্ডে মোক কৈছে। এতিয়া সাংসদ এজনে, মোৰ নিজৰ কথা কৈ গৈছোঁ, নিজকে সংলগ্ন কৰি, যিহেতু মোক যথেষ্ট গুৰু দায়িত্ব দিয়াৰ অনুভৱ হৈছে মোৰ। সাংসদ এজনে সাধাৰণতে আন্তঃগাঁথনিমূলক উন্নয়নৰ বাবে তেওঁলোকৰ সাংসদ পুঁজিৰ পৰা ধন, অনুদান বা সহযোগিতাৰে আগবঢ়াব পাৰে। কিন্তু এতিয়া যিহেতু সাংসদ বা মন্ত্ৰী এজনৰ প্ৰস্তাৱ কেতিয়াবা বিভিন্ন বহুজাতিক সংস্থা বা বিভিন্ন ধৰণৰ চৰকাৰী সংস্থাইও সন্মান সহকাৰে শুনে, মই ভাবোঁ এইখিনি প্ৰণালীবদ্ধভাৱে যি আমাৰ বিদ্যায়তনিক বা বৌদ্ধিক শৈক্ষিক গৱেষণা চিন্তা চৰ্চা আৰু প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে যিখিনি কাম আছে, আমি এইখিনি মই নিজে সংযুক্ত হৈ থাকিম। কিন্তু এতিয়া মূল কথা হ'ল বিদ্যায়তনিক আলোচনা গৱেষণা এটা ধৰণৰ এটা বৌদ্ধিক কামৰ বাবে। গতিকে এই উপস্থিতি, এই সহযোগিতা সুভাষিক পৰৱৰ্তী সময়ত লাগিব। এইদৰে বিদ্যুৎ সমাজ, এই আগ্ৰহী সমাজৰ প্ৰত্যক্ষ ব্যৱহাৰিক সহযোগিতা। তৃতীয়তে, আমাক যিদৰে কোৱা হৈছে সাংসদ বা মন্ত্ৰী হিচাপে শ্বহীদ পিয়লি ফুকন সংৰক্ষণ সমিতিৰ এই বিশেষ গ্ৰন্থখনি মানে ৰাজ্যিক বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ভাৰত চৰকাৰৰ কথাটো এনেকুৱা যে আমাৰ এই যিখন আজিৰ স্মৃতি গ্ৰন্থ বা আমাৰ যিখন কিতাপ আজি উন্মোচন হ'ব, ইয়াত যিসকল গৱেষকে লেখা প্ৰদান কৰিছে, আপোনালোকে পঢ়িলে নিশ্চয় গম পাব যে তেওঁলোক বহু আগৰ পৰা ইতিহাসৰ লগত লাগি থকা মানুহ। যেনেকৈ ধৰক ডক্টৰ পুষ্প গগৈ ছাৰ, তেওঁ বিষয়ে টাই পণ্ডিত হিচাপে আমি তেখেতক জানো, বা আহোমৰ ইতিহাসৰ ক্ষেত্ৰত তেখেত বৰ্তমান এগৰাকী মহিৰো। কেৱল পুষ্প গগৈ ছাৰেই নহয়, বিভিন্নজন
ইতিহাসবিদে আমাৰ লগত তেওঁলোকৰ বহু যুগীয়া যি গৱেষণাৰ ফচল সেয়া শ্বেয়াৰ কৰিছে, আমাক দিছে, আৰু এই কিতাপখনত আমি সকলোবোৰ সন্নিৱিষ্ট কৰিছোঁ। আৰু কেৱল ইমানেই নহয়, আচলতে আমাৰ যিসমূহ আহোমৰ যিখিনি বুৰঞ্জী আছে, তাৰমানে মই বুৰঞ্জীমূলক কিতাপ বা বুৰঞ্জীমূলক উপন্যাসৰ কথা কোৱা নাই, যিখিনি টাই বুৰঞ্জী আছে, সেই টাই বুৰঞ্জীসমূহত এই বিষয়সমূহ ভালদৰে উপস্থাপন আছিলে আগৰে পৰা। কিন্তু হয়তো কি হয় যে আমি টাই ভাষাটো নজনাৰ ফলত বা কেতিয়াবা কি হৈ গৈছিল যে মানৰ আক্ৰমণৰ পাছত আচলতে আমাৰ যিসমূহ প্ৰাথমিক তথ্য হিচাপে থকা যিসমূহ বুৰঞ্জী বহু চেদেলি ভেদেলি হ'ল বা বহু সময়ৰ লগে লগে বিলুপ্তও হ'ল, বিভিন্ন কাৰণত বহু দেৰি হৈ গৈছিল আচলতে এই কামটো। কিন্তু এইটো সকলোৱে জনা কথা বা সকলোৱে আমি মনে মনে ভাবি থকা কথা এটাই আজি অত বছৰৰ মূৰত তাৰমানে এই ধৰণেৰে আমি প্ৰথম পৰ্যায়ত উপনীত হ'ব পাৰিছোঁ। গতিকে খুব ভাল লাগিছে। আৰু এই পৰ্যায়টো পাৰ কৰাৰ পাছতে আমাৰ পৰৱৰ্তী মনৰ যিটো আমাৰ আশা সেইটো এনেকুৱা যে দিল্লী বিশ্ববিদ্যালয় আৰু JNUৰ যিসকল গৱেষক আছে, ইতিহাসবিদ আছে, সেই সকলোকে লগত লৈ দিল্লীত এখন আমি ইয়াৰ পৰৱৰ্তী মেজমেলখন আমি দিল্লীত কৰিম। আচলতে চাওক, যিটো কথা সূৰ্য আৰু চন্দ্ৰৰ দৰে সত্য হয়, সেইটো তাৰমানে ব্যৱস্থাত যিয়েই নাথাকক কিয় তেওঁলোকে মানিবলৈ বাধ্য হ'ব লাগে। আৰু আমি এইটো অমূলক দাবী বা এইটো অকল দাবী নহয়, এইটো এনেকুৱা এটা বস্তু যিটো হোৱাই উচিত। আমি এটা উচিত দাবীহে তেওঁলোকৰ আগত দাঙি ধৰিছোঁ, আৰু গোটেইসমূহ তথ্য বা গোটেই বস্তুখিনি ইয়াৰ লগত জড়িত হৈ আছে। আৰু মই ভাবোঁ যে চৰকাৰৰো, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াও এই ক্ষেত্ৰত যথেষ্টখিনি আমাক আশ্বাস দিছে বা তেওঁৰ পোনপটীয়া সহযোগ এই ক্ষেত্ৰত আছে। যিহেতু আমি মানুহ হিচাপে অসমৰ ইতিহাসৰ ক্ষেত্ৰত আমি সকলোৱে জানো, মাত্ৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এই বস্তুটো নাজানে, বা যিখিনি নেশ্যনেলিষ্ট হিষ্ট্ৰিয়ানছ আছিলে তেওঁলোকে আমাৰ এই আঞ্চলিক বীৰসকলক এক প্ৰকাৰে তাৰমানে এই বিষয়ে নপঢ়াকৈ কেৱল মূল সুঁতি বা মূল ভূখণ্ডৰ যিসকল বীৰ আছিলে তেওঁলোককে মূল ফ'কাছত ৰাখি পেলাই ইতিহাস প্ৰণয়ন কৰি গ'ল। আৰু সেই সময়ত হয়তো আমি তেওঁলোকক দোষাৰোপ কৰিবও নোৱাৰিবও পাৰোঁ। কিন্তু বৰ্তমান যিহেতু স্বাধীনতাৰ বহু বছৰ পাৰ হৈ গৈছে, এতিয়া আমি অন্ততঃ আমাৰ দেশখনৰ চাৰিসীমাৰ ভিতৰত ক'তনো কি ঘটিছিল অন্ততঃ এতিয়া চোৱা উচিত। গতিকে যিটো কাম হোৱা উচিত, দেৰিকৈ হ'লেও সেইটোৱে যেন হওক, সেইটোৱে আশা কৰিছোঁ আৰু সেইটোৱে দাবী উত্থাপন কৰিছোঁ। আচলতে যদি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ চাওঁ, তেতিয়াহ'লে অসমৰ বীৰ বীৰংগনাসকল বা যিসকল শ্বহীদ, সেইসকল বহু সময়ত উপেক্ষিত হৈ আছে। উদাহৰণস্বৰূপে গন্ধৰ কোঁৱৰৰ কথা যদি আমি কওঁ, তেতিয়াহ'লে গন্ধৰ কোঁৱৰ ইংৰাজ ঔপনিৱেশিক বিৰোধী যিখন সংগ্ৰাম, সেই সংগ্ৰামখনৰ প্ৰথমগৰাকী সংগ্ৰামী। দ্বিতীয় কথা হ'ল, যদি শ্বহীদৰ বিষয়টো চাওঁ, যদি আমি জনজাতীয় বেলবিলাকৰ কথা চাওঁ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত, তেনেহ'লে 1785 খ্ৰীষ্টাব্দত দেখা যায় যে টিখলা মাঝিকো ইংৰাজে মৃত্যুদণ্ড দিছিল, কিন্তু সেইটো জুডিচিয়েৰী নাছিল, ন্যায়িক ব্যৱস্থাৰ মাধ্যমেৰে নাছিল। তেনেকুৱা ইংৰাজ ঔপনিৱেশিক বিৰোধী মুভমেণ্টটোত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বিভিন্নজন জনজাতীয় লিডাৰে এই মুভমেণ্টটো কৰি আছে। ঠিক তেনেকৈ আমাৰ যদি পিয়লি ফুকনৰ কথা কওঁ, আজি যাক লৈ পেলাই আচলতে আমি সমবেত হৈছোঁ, পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱা আচলতে গন্ধৰ কোঁৱৰৰ বিদ্ৰোহটোৰ পৰাই ইংৰাজ উপনিৱেশ বিৰোধী সংগ্ৰামখন তীব্ৰতৰ কৰিছিল। কিন্তু গন্ধৰ কোঁৱৰৰ বিদ্ৰোহটো যেতিয়া বিফল হ'ল, তাৰ পৰৱৰ্তী সময়ত দেখা গ'ল যে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ যিটো বিদ্ৰোহ, এই বিদ্ৰোহটোৰ এক জুডিচিয়াৰী ছিষ্টেমত তেওঁলোকক ফাঁচী কাঠত ওলমোৱা হৈছিল শিৱসাগৰ বৰপুখুৰীৰ পাৰত। মণিৰাম দেৱানকে আদি কৰি পেলাই কেইগৰাকীমান ব্যক্তিয়ে, বৰ পঞ্চায়তৰ জুৰি সদস্য হিচাপে থকা ব্যক্তিয়ে তেওঁলোকক ফাঁচীৰ অৰ্ডাৰ দিছিলে। আৰু 14 জুন 1830 এই তাৰিখটোতে 15 দফীয়া এখন পত্ৰ প্ৰেৰণ কৰিছিল সেই সময়ৰ পলিটিকেল এজেণ্ট কেপ্টেইন নিউভিলে, ডেভিড স্কটলৈ কৰিছিল। তেওঁ আছিলে অসমৰ সেই সময়ৰ কমিশ্যনাৰ। আৰু তাৰ পৰৱৰ্তী সময়ত 6 আগষ্টত চেৰাপুঞ্জীত ক্ৰিমিনেল কোৰ্ট বহিছিল। ক্ৰিমিনেল কোৰ্টত জীউৰাম দুলীয়া বৰুৱা আৰু পিয়লি ফুকনৰ ফাঁচীৰ অৰ্ডাৰ হৈছিল, ঘোষণা হৈছিল। 7 আগষ্টত সেইটো জেনেৰেল চুইংটনলৈ পঠিয়াই দিয়া হৈছিলে, জৰ্জ চুইংটনলৈ পঠিয়াই দিয়া হৈছিলে সেই অৰ্ডাৰটো। আৰু 24 ছেপ্টেম্বৰত জৰ্জ চুইংটনে গভৰ্ণৰ জেনেৰেলে ফাঁচী কাৰ্যকৰী কৰা হ'ল বুলি কৈছিল। অৰ্থাৎ জুডিচিয়াৰী যদি ছিষ্টেমটো আমি চাওঁ, তেতিয়াহ'লে ন্যায়িক ব্যৱস্থাৰ মাজেৰে ফাঁচী দিয়া প্ৰথমগৰাকী শ্বহীদ 1830 চনৰ 24 ছেপ্টেম্বৰত পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাই একেডাল ফাঁচী কাঠতে তেওঁলোকক দিয়া হৈছিল।
তাৰ পৰৱৰ্তী সময়ত 1857 চনৰ 8 এপ্ৰিল তাৰিখে মংগল পাণ্ডেক ফাঁচি দিয়া হৈছিলে বেৰেকপুৰত। এতিয়া কথাটো হ'ল 27 বছৰৰ পিছত অৰ্থাৎ পিয়লি ফুকন জীউৰাম দুলীয়া বৰুৱাই স্বাধীনতাৰ বাবে ফাঁচি কাঠত ওলমাৰ 27 বছৰৰ পিছত মংগল পাণ্ডে শ্বহীদ হৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে যদি ভাৰতৰ প্ৰেক্ষাপটলৈ চাওঁ তেতিয়াহ'লে অসমীয়া এই দুগৰাকী বীৰ স্বাধীনতা সংগ্ৰামী কিন্তু চৰমভাৱে উপেক্ষিত, তেওঁলোকৰ নামটো ক'তো পোৱা নাযায়। আৰু তাৰ বিপৰীতে 27 বছৰৰ পিছত শ্বহীদ হোৱা মংগল পাণ্ডেক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰথমগৰাকী ইংৰাজ ঔপনিৱেশিক বিৰোধী আচলতে শ্বহীদ বুলি মান্যতা দিয়া হয়। এই বিষয়টোক যেতিয়া আমি লক্ষ্য কৰিছিলোঁ, বুৰঞ্জীৰ তথ্য, ব্ৰিটিছ আৰ্কাইভ এণ্ড নেশ্যনেল আৰ্কাইভ অফ ইণ্ডিয়াৰ তথ্য গোটেইখিনি যেতিয়া আমি একগোট কৰিছিলোঁ আৰু তাৰ পৰৱৰ্তী সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সকলোকে আমি প্ৰেৰণ কৰি কৈছিলোঁ যে এই আচলতে বীৰ দুগৰাকীক উপযুক্ত মৰ্যাদা প্ৰদান কৰিব লাগে। কিন্তু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যেতিয়া আমি চালোঁ তেতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কোনো ধৰণৰ পিয়লি ফুকন সম্পৰ্কত তেনেকুৱা ধৰণৰ ৰিটেন ডকুমেণ্টাৰী আচলতে একো নাই। সেয়ে আমি এবাৰ আজি এই তাৰিখটোত ঘূৰণীয়া মেজমেলৰ জৰিয়তে সেই সময়ত পিয়লি ফুকনৰ বিদ্ৰোহটো যিসকল জনজাতিয়ে চিংফৈ হওক, নাগাই হওক বা অৰুণাচলৰ খামতিসকলেই হওক, যিসকল জনগোষ্ঠীয়ে আচলতে সমবেত হৈ ইংৰাজ ঔপনিৱেশিক বিৰোধী সংগ্ৰামখন তীব্ৰতৰ কৰিছিল, ইংৰাজক ইয়াৰ পৰা খেদিব লাগিব বুলি বিদ্ৰোহ ঘোষণা কৰি ফাঁচি কাঠত ওলমিছিল, এই বিদ্ৰোহৰ সহযোগীসকলক আমি মাতি আহিছোঁ। ইতিমধ্যেই নাগালেণ্ড ইউনিভাৰ্চিটি, মেঘালয় ইউনিভাৰ্চিটি অৰ্থাৎ নেহু বা চিংফৌ ৰজা বিশাগাম চিংফৌ, ইয়াকে ধৰি পেলাই বিভিন্নজন পণ্ডিত, গৱেষক, বুৰঞ্জীবিদ আজি আহিছে। ঘূৰণীয়া মেজমেলৰ জৰিয়তে আমি এটা বিনম্ৰ প্ৰয়াস কৰিছোঁ আৰু সজোৰে দাবী উত্থাপন আমি কৰিছোঁ যে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ইংৰাজ ঔপনিৱেশিক সংগ্ৰামৰ প্ৰথমগৰাকী শ্বহীদ হিচাপে মান্যতা প্ৰদান কৰক আৰু তাক লৈ পেলাই এই আচবিকা বৰা আৰু দিগন্ত বুঢ়াগোহাঁইৰ সম্পাদনাত এখন আমি ৰিচাৰ্চ বুক, য'ত ব্ৰিটিছ নথিৰ পৰা আদি কৰি চিংফৌ নেক্সাছৰ পৰা আদি কৰি সামগ্ৰিকভাৱে পিয়লি ফুকনৰ সম্পৰ্কত সকলো তথ্য তাত উপলব্ধ হ'ব। গন্ধৰ কোঁৱৰক তথ্য আচলতে সকলো উপলব্ধ হ'ব। বদন বৰফুকন, য'ত আমি দেশদ্ৰোহী বুলি কওঁ, বদন বৰফুকনক নতুনকৈ চাবলৈ এই কিতাপখনৰ জৰিয়তে সক্ষম হ'ব। আচলতে কি প্ৰেক্ষাপটত তাৰ পৰৱৰ্তী সময়ত যি মানৰ দ্বিতীয় আক্ৰমণ হৈছিল সেই সময়ত কেনেকুৱা প্ৰেক্ষাপট আছিল, কেৱল বদনকে জাতিদ্ৰোহী বুলি আচলতে গণ্য কৰা হ'ল নেকি, কি কাৰণে হ'ল, এই গোটেই তথ্যবিলাক সন্নিৱিষ্ট কৰি যি শ্বহীদ পিয়লি ফুকন দ্য ছন অফ দ্য ছইল এখন ইংৰাজী মাধ্যমৰ গ্ৰন্থ আজি উন্মোচন হ'ব ইয়াত যুগুতোৱা হৈছে। মূল কথাটো হৈছে পিয়লি ফুকন জীউৰাম দুলীয়া বৰুৱাই যি 27 বছৰৰ আগতে মংগল পাণ্ডতকৈ শ্বহীদ বৰণ কৰিছিল, তেওঁলোকে প্ৰাপ্য মৰ্যাদা পাব লাগে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকৰ ত্যাগ, চৰম ত্যাগক আচলতে উদ্ভাসিত হ'ব লাগে আৰু অসমীয়াই দীৰ্ঘদিনে আচলতে গোটেই ব্ৰিটিছ বিৰোধী আন্দোলনটোত কেনেধৰণে আচলতে অংশগ্ৰহণ কৰি চৰম ত্যাগ কৰিছিল এই কথা বতৰাবিলাক জানিব লাগে। এইটো অতি গুৰুত্বপূৰ্ণ কথা। ইতিহাসৰ এক সোণালী অধ্যায়, ত্যাগৰ এক অধ্যায়। পিয়লি ফুকনে কিদৰে ইয়াণ্ডাবু সন্ধিৰ মাত্ৰ 4 বছৰ পিছতে অৰ্থাৎ 1830 চনতেই পিয়লি ফুকনক ফাঁচি দিয়া হৈছিল। গতিকে এই কথাষাৰ বহুতে নাজানে। এই কথাবিলাক আমি অসমতেই প্ৰণালীবদ্ধভাৱে চৰ্চা কমকৈ হয়। গতিকে এতিয়া আমাৰ স্থানীয় বিদ্বৎ সমাজ, সাংবাদিকসকল আছে, সাহিত্যিক শিক্ষকসকল আছে, আমাৰ শিৱসাগৰ চহৰৰ বৌদ্ধিক মহলে খুব সুন্দৰভাৱে আজি এখন ঘূৰণীয়া মেজমেল কৰিছে, যি মেজমেলত পিয়লি ফুকনৰ উপৰিও আৰু যিবিলাক কথা, যিবিলাক আমাৰ বৌদ্ধিক বৈভৱ, ইতিহাসৰ সোণালী পৃষ্ঠা নতুন প্ৰজন্ম বা প্ৰতিটো প্ৰজন্মৰ মাজত আগবঢ়াই দিব লাগে। দেশ বিদেশত বিদেশত প্ৰচাৰ কৰিব লাগে আৰু স্বীকৃতি দিব লাগে। তাৰ বাবে আজি এই সুন্দৰ আয়োজন। এখন গৱেষণামূলক গ্ৰন্থও ইয়াত আজি মুকলি কৰা হৈছে। সামগ্ৰিকভাৱে এক অতি সুন্দৰ পদক্ষেপ। পিয়লি ফুকনৰ দৰে মহান অসমীয়াৰ, মহান ভাৰতীয়ৰ স্বীকৃতি, এগৰাকী গৌৰৱী অসমীয়া হিচাপে আমি সকলোৱে বিচাৰোঁ। গতিকে আজিৰ অনুষ্ঠানলৈ আহি খুব সুন্দৰ অনুভৱ হৈছে। মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ে জানে। মুখ্যমন্ত্ৰী মহোদয়ে এটাই কথা কৈছিল, আমাৰ শিৱসাগৰ বৰপুখুৰী পাৰতে হয়তো তেখেতে কৈছিল যে পিয়লি ফুকন সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱ আৰু ত্যাগ, দেশপ্ৰেম তথা বুদ্ধিমত্তা, প্ৰজ্ঞাৰ এক প্ৰতীকস্বৰূপ।
পিয়লি ফুকনৰ এই গোটেই কথাখিনি আমাৰ কাগজ পত্ৰ নথি পত্ৰ সকলোবিলাক যিহেতু আছে কোনো বিশ্ববিদ্যালয় বা তেনেধৰণৰ সৰ্বজন স্বীকৃত সংস্থাই যদি প্ৰণালীবদ্ধভাৱে গৱেষণামূলক এক প্ৰস্তাৱ হিচাপে যদি আগবঢ়ায় তেতিয়াহ'লে নিশ্চিতভাৱে চৰকাৰী মহলে তাক স্বীকৃতি দিবলৈ কথা পাতিবলৈ আগবঢ়াই নিবলৈ যথাযোগ্য পুনৰ আৰু কি কৰিব লাগে সন্মান কৰিবলৈ সেইবিলাক সম্ভৱ হৈ উঠিব গতিকে সেই কথাৰ লগত ময়ো একমত আৰু এই কথাখিনি ৰাজনৈতিক বা চৰকাৰী মহলতো কেনেকৈ আৰু সন্মান সহকাৰে চৰ্চা কৰিব পাৰি তাৰ মই কৰিবৰ বাবে মই আচলতে আজি কাইলৈ আমাৰ সংসদৰ অধিৱেশন আছে তৎসত্ত্বেও আজি আমাৰ ৰংপুৰৰ বৰপুখুৰীৰ পৰা আহি পাইছোঁ এইকাৰণেই যে পিয়লি ফুকন আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু শিৱসাগৰবাসী ৰাইজৰ এই যিটো প্ৰচেষ্টা ইয়াত এগৰাকী গৌৰৱী মোৰ যিটো পিতৃভূমি নিউজ ডেস্ক ৰিপৰ্ট আছাম ৰিপৰ্টছ লাইভ